तुझ पे दिल कुर्बान है ए वतन महबूब मेरे तुझ पे दिल कुर्बान है हम जिएंगे और मरेंगे ए वतन तेरे लिए আমাৰ লগত আছে ষ্টেট ইউথ প্ৰেচিডেণ্ট বিজেপিৰ সিদ্ধান্ত অংকু বৰুৱা আপুনি এগৰাকী ব্যস্ত ৰাজনীতিক আৰু সেই হিচাপে 24 ঘণ্টাৰ বহু সময় ৰাইজৰ লগত থাকে কিন্তু এই সময়খিনি হয়তো আপোনাৰ বহু ৰাজনীতিৰ জীৱনৰ মাজত অতি অমূল্য সময় আৰু আপোনাক দেখিছোঁ ষ্টেট প্ৰেচিডেণ্ট হৈ আপুনি সুন্দৰভাৱে কথা পাতিছে তেওঁলোকৰ লগত ভাল লাগিছে নাই সঁচাকৈ এক সুকীয়া পৰিৱেশ খুব আৱেগিক হৈ গৈছোঁ আৰু যিজন ব্যক্তি যে গভীৰ অধ্যয়ন উদাৰতা বিশেষভাৱে শিশুৰ প্ৰতি উদাৰতা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি উদাৰতা আৰু পৰিৱৰ্তিত পৰিৱেশৰ লগত মিল যাব পৰা খাপ খোৱাৰ অপূৰ্ব দক্ষতা থকা আৰু ঈশ্বৰ পদ থকা গুণ থকা মহান মনীষীজনৰ আজি জন্মদিনৰ লগত সংগতি ৰাখি প্ৰথমে তেওঁক এই জন্মদিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেওঁক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ লগতে সেই জন্মদিনৰ লগত সংগতি ৰাখি বিশেষকৈ গুৱাহাটী মহানগৰ জিলা যুৱ মৰ্চাৰ যি কোনটো পদক্ষেপ লৈছে যি সেৱামূলক গঠনমূলক কাৰ্যসূচীৰ বাবে পদক্ষেপ লৈছে এইটো সঁচাকৈ শলাগ ল'বলগীয়া মই যথেষ্ট উৎফুল্লিত আপ্লুত হৈছোঁ বিশেষভাৱে মই গুৱাহাটী মহানগৰ জিলা যুৱ মৰ্চাৰ সন্মানীয় সভাপতি নিহাৰেন্দ্ৰ শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ লগতে GMDৰ উপাধ্যক্ষ মুক্তা ডেকা ডাঙৰীয়াও ইমান সুন্দৰভাৱে ইমান ব্যস্ততাৰ মাজত আমাক আহি সময় দিছে যুৱ মৰ্চা সঁচাকৈ শলাগ ল'বলগীয়া আৰু ভাৰতীয় জনতা যুৱ মৰ্চা সদায় সমাজৰ প্ৰতি জাতিটোৰ প্ৰতি সমাজৰ প্ৰতি বিশেষভাৱে কণ শিশুসকলৰ প্ৰতি আমি সদায় দায়বদ্ধ গতিকে পুনৰবাৰ গুৱাহাটী মহানগৰ জিলা যুৱ মৰ্চাৰ সন্মানীয় সভাপতি নিহাৰেন্দ্ৰ শৰ্মা তথা তেওঁৰ সমূহ বিষয়ববীয়া লগতে এই ৰাজধানী মণ্ডলৰ সন্মানীয় অনুপ মহন্ত ডাঙৰীয়া প্ৰমুখ্যে তেওঁৰ বিষয়ববীয়া সকলোকে ধন্যবাদ জনাইছোঁ এনেকুৱা এটা সেৱামূলক কাৰ্যসূচীৰে তেওঁ সমাজৰ স্বাৰ্থত বিশেষভাৱে কণ শিশুৰ হাতত কাম কৰিবলৈ তেওঁ পদক্ষেপ লৈছে সভাপতি ডাঙৰীয়া এই উৎসাহ নিশ্চয় আগন্তুক সময়ত তোমালোকৰ কাৰণে আৰু অধিক প্ৰেৰণা নিশ্চয় আমাৰ মাননীয় ৰাজ্যিক সভাপতি মহোদয় সিদ্ধান্ত বৰুৱা ডাঙৰীয়া আমাৰ লগত প্ৰতিটো সময়তে উপস্থিত থাকে এনেকুৱা নহয় যে তেখেত ব্যস্ততাৰ মাজতো তেখেতে আমাক সময় দিয়ে গতিকে আজি আপোনালোক ইতিমধ্যে আৰম্ভণিতে কৈছিলোঁ যে গোটেই দিনটো আমাৰ ব্যস্ততা আজি দলৰ তথাপি তাৰ মাজতো তেখেতে খুব সোনকালে আমাৰ ওচৰত আহি উপস্থিত হ'ল তাৰ বাবে তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু তেনেকুৱা আচলতে নেতা থকাটো যুৱ মৰ্চাৰ বাবে এটা সৌভাগ্যৰ কথা যিখিনি বিতৰণ হ'ল এইখিনি অকণমান চমুকৈ আজি আমি ইয়াতে কিছু গৰম কাপোৰ আমি তেওঁলোকক নতুন গৰম কাপোৰ বিতৰণ কৰিছোঁ চুৱেটাৰ জাতীয় আৰু লগতে ব্লেংকেট খোৱা বস্তু অলপ বিতৰণ কৰিছোঁ থেংক ইউ আমি বিশেষ পৰিৱেশত আছোঁ আৰু বশিষ্ঠৰ দৃষ্টিহীন বিদ্যালয়ত আমাৰ লগত নিহাৰেন্দ্ৰ আছে এগৰাকী ছাত্ৰী আছে কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শিৱানী বৰ্মন আজি তোমালোকৰ লগত কোন আছে তোমালোকৰ কাষত আহিছে গম পাইছানে আছে মই কিন্তু শুনি থাকিব আমাৰ নিহাৰেন্দ্ৰ আছে নিহাৰেন্দ্ৰ শৰ্মা আছে আৰু মহানগৰ বিজেপি তেওঁলোকৰ অতি কৰ্মদক্ষ যিসকল যুৱক যুৱতী তেওঁলোক আহি আজি এক সুন্দৰ দিৱস অটল বিহাৰী বাজপেয়ীৰ জন্ম দিৱসৰ আয়োজন কৰা সুশাসন দিৱসত তেওঁলোকৰ কাষত আৰু এই কথাটো এটা সুন্দৰ বাৰ্তা আচলতে কাৰণ তেওঁলোকে দৃষ্টিহীন কিন্তু তেওঁলোকৰ মনৰ যিটো দৃষ্টি আছে গতিকে আজি আমি ধন্যবাদ দিব লাগিব যে তোমালোকে এনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰিছা তো এই লোকৰ বাবে বা আজিৰ দিনটোৰ বিষয়ে আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীদেৱৰ আজি জন্মদিন আৰু আজিৰ আমি এই দিনটো সুশাসন দিৱস হিচাপে আমি পালন কৰোঁ আৰু বিভিন্ন ধৰণৰ কাৰ্যক্ৰম আমি ইয়াত অনুষ্ঠিত কৰোঁ ৰাতিপুৱাৰ ভাগতো কেইবাটাও কাৰ্যক্ৰম অনুষ্ঠিত হ'ল কিন্তু এটা বিশেষ কাৰ্যক্ৰম আমি প্ৰতি বছৰে গ্ৰহণ কৰোঁ কাৰণ অটল বিহাৰী বাজপেয়ীদেৱে যদিও তেওঁ ৰাজনীতিত আছিল তেওঁ ৰাজনীতি কৰা নাছিল তেওঁ সেৱা কৰিছিল আৰু এই সেৱা নিস্বাৰ্থ সেৱাৰ যি মনোভাৱ সেই মনোভাৱটোক দাঙি ধৰাৰ সেই আদৰ্শটোক অনুপ্ৰাণিত কৰিছে আমাৰ সকলোকে আৰু তেনেকুৱা সেৱামূলক কাৰ্য আমিও গ্ৰহণ কৰাটো বিচাৰোঁ আজি এই যি বিদ্যালয় সেই বিদ্যালয়ত আজি উপস্থিত আছোঁ দৃষ্টিহীন বুলি শাৰীৰিকভাৱে কোৱা হয় কিন্তু মানসিকভাৱে একেবাৰে নহয় মানসিকভাৱে তেওঁলোকে আমাতকৈও বেছি দেখা পায় কাৰণ আজিৰ যুগত চকু থাকিও মানুহে যদি সঁচাটো নেদেখে মানুহে যদি সকলো চাব নিবিচাৰে য'ত কিছুমান অন্যায় হৈ থাকে অন্যায়ৰ বিৰুদ্ধে যদি চকু মুদি থাকে তেনেহ'লে সেইসকলে আচলতে অন্ধ গতিকে আমি চিম্বলিকভাৱে আজি তেওঁলোকৰ ওচৰত আজি আমি উপস্থিত হৈছোঁ
অকণমান সময় কটাম। আমিও বিচাৰোঁ তেওঁলোকৰ কাষত আমি আছোঁ। আছোঁ আৰু আমিও বিচাৰোঁ ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা অকণমান আঁতৰি তেওঁলোকৰ লগত মনৰ কথা পাতোঁ, গীত গাওঁ, কবিতা আবৃত্তি কৰোঁ। গতিকে আজি আমি তেওঁলোকৰ লগত অকণমান শুনিম আৰু আপোনালোক আজি উপস্থিত হৈছে আমাৰ লগত, সেইকাৰণে ধন্যবাদ। ঠিক আছে, তোমালোকৰ কোনোবা কবিতা আবৃত্তি বা গীত আছে নেকি? মূল প্ৰগ্ৰেম আৰম্ভ হোৱাৰ আগতে আমি যদি ল'ব পাৰোঁ অলপ। তুমি কিবা গাবা নেকি? কিবা এটা কি গাবা তুমি? কাৰণ দাদাহঁত আহিছে, বাইদেউহঁত আহিছে। মই আজি জ্যোতি সংগীত গাবলৈ লৈছোঁ। অলপ গাই দিয়া। জোনোৱালি নিশাৰ ৰূপোৱালি পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায় জোনোৱালি নিশাৰ ৰূপোৱালি পোহৰে চকুৰ পাহিত কাৰ ছবি আঁকি যায়। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছে আৰু জ্যেষ্ঠ বিজেপি নেতা আৰু এগৰাকী সক্ৰিয় ৰাজহুৱা কৰ্মী মুকু দাদা আছে, মুকু দাদা ডেকা ডাঙৰীয়া। অকণমান যদি এইসকলৰ হকে ক'ব পাৰি যে আপুনি বিভিন্ন সময়ত মানৱদৰদী কামৰ লগত জড়িত আৰু আজি বিশেষকৈ এটা কথা ভাল লাগিছে যে অটল বিহাৰী বাজপেয়ী বুলি ক'লে কি শাসক, কি বিৰোধী, কি কংগ্ৰেছ, কি অন্য দল, সকলোৱে তেওঁৰ হকে কিন্তু এটা নিৰপেক্ষ বক্তব্য দিয়ে। আৰু নিহাৰেন্দ্ৰ হওক, আমাৰ চেত্ৰী, এওঁলোকক আজি তাৰ ইউথ চামে এটা সুন্দৰ মেছেজ দিছে যে অটল বিহাৰী বাজপেয়ীৰ জন্ম দিৱসত এওঁলোকৰ কাষত, কাৰণ এওঁলোক অকলশৰীয়া নহয়, কিন্তু তথাপিতো তেওঁলোকক এটা সংগৰ প্ৰয়োজন হয়, কেতিয়াবা সমমৰ্মিতাৰ প্ৰয়োজন হয় যে উই আৰ উইথ ইউ। চ' আজি নিহাৰেন্দ্ৰ বা এওঁলোকৰ যিটো পদক্ষেপত আপুনি এগৰাকী ইমান ব্যস্ততাৰ মাজত উপস্থিত আছে, গতিকে এওঁলোকৰ কি ক'ব? আজিৰ দিনটো এটা বহুত গুৰুত্বপূৰ্ণ দিন। আমাৰ ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক, সভাপতি আৰু জননায়ক আজি বাজপেয়ী ডাঙৰীয়া ৯৯তম জন্মবাৰ্ষিকীত আজি আমি দৃষ্টিহীন বিদ্যালয়ত আহি আমাৰ যুৱ মৰ্চাই যি কাৰ্যসূচী হাতত লৈছে সঁচাকৈয়ে প্ৰশংসনীয়। এটা কথা ঠিক যে অটলজীয়ে সদায় কৈছিল যে আমি ৰাজনীতিৰ ঊৰ্ধত থাকি আমি কাম কৰিব লাগিব, সমাজৰ শেষৰজন শোষিত নিপীড়িত ব্যক্তিৰ কাৰণে কৰিব লাগিব। আজি যি কণ কণ ছাত্ৰ ছাত্ৰীসকল আছে আমাৰ দেশৰ ভৱিষ্যত, এইকাৰণে দেশৰ ভৱিষ্যত এই ছাত্ৰ ছাত্ৰীসকলে সুন্দৰকৈ পঢ়া শুনা কৰি দেশৰ নেতৃত্ব ল'ব, সমাজখনৰ দায়িত্ব গ্ৰহণ কৰিব আৰু তেওঁলোকৰ জীৱনত আহিবলগীয়া সুন্দৰ দিনবোৰত তেওঁলোকে কেনেকৈ অতিবাহিত কৰিব সেই কথাখিনি আজি অটলজীয়ে সদায় শিশুসকলৰ লগত সদায় তেওঁ অতিবাহিত কৰিছিল। আজি এই ভাৰতীয় জনতা যুৱ মৰ্চাৰ আমাৰ জিলা কমিটিৰ নেতৃত্বত যি আজি প্ৰশংসনীয় আজি কাৰ্যসূচী হাতত লৈছে অটলজীৰ জন্মবাৰ্ষিকত, আমি সঁচাকৈ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আজি এই কণ কণ ছাত্ৰ ছাত্ৰীসকলত কিছু সময় কটাম, তেওঁলোকৰ মনোভাৱৰ কথা শুনিম আৰু তেওঁলোকে আমাৰ বাজপেয়ী ডাঙৰীয়াৰ কবিতাও তেওঁলোকে আবৃত্তি কৰিব, কবিতা পাঠ কৰিব। সঁচাকৈ অকল বাজপেয়ীজী অকল ৰাজনীতি নেতাই নহয়, তেওঁ সুন্দৰ কবি আছিল। তেওঁৰ কবি আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে পঢ়িব লাগে আৰু মই ভাবোঁ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও কবিতাসমূহ পঢ়াব লাগে। তেওঁৰ কবিতা এটা আছিলে যে মই দুই পংক্তি কৈ দিছোঁ, যে কৈছে যে অটলজীৰ কবিতা তেওঁৰ বহু কবিতা আছে, কিন্তু তেওঁ মোৰ দৰদী কবিতা এইটো মোক আজিও মোৰ মানে সদায় আমাৰ হৃদয়স্পৰ্শ কৰে। অটলজীয়ে কৈছিলে যে মানুহৰ পৰিচয় ধন আৰু আসন কেতিয়াও হ'ব নোৱাৰে। আদমি কি পেহচান ধন या आसन से नहीं होती, मन से होता है। মানুহৰ পৰিচয় ধন আৰু আসন কেতিয়াও হ'ব নোৱাৰে, মনৰ পৰা হ'ব লাগিব। মন কি ফকীৰৰ ওপৰ কুবেৰ কি সম্পত্তি ভি ৰতি হে। যদি মনটো যদি পবিত্ৰ নহয়, সি কিমান ধনৱান ব্যক্তিয়ে নহওক লাগে, সি সদায় কান্দিয়েই থাকে। সেইকাৰণে আমি এইটো কথাই ভাবোঁ যে মনৰ সদায় ধনী হ'ব লাগে আৰু আমি সদায় আনৰ ভালৰ কথা চিন্তা কৰিব লাগে। ধন্যবাদ জনাইছোঁ। আৰু খন্তেক তেওঁলোকৰ প্ৰগ্ৰেমো আৰম্ভ হ'ব, কেইবাগৰাকীও যুৱ সদস্য আছে। চাওক, আমি সদায়
চবৰে হেল্প কৰিব লাগে। আমি এনেকুৱা এটা মটিভ আমি আজিৰ দিনটোত লৈছোঁ আৰু লৈও আছোঁ বহুত সময় হিচাপে, যে আমাৰ চাৰিওফালে আমাৰ লগত আমি চবকে হেল্প কৰি চলিব লাগে পৃথিৱীত। আমাৰ এনেকুৱা নহয় কি আমি নিজৰ কথাটোৱে চাই, নিজৰ এটা ৰাজনৈতিক পাৰ্টি হিচাপে চাই পেলাই যে আমি নিজৰ কথাটোৱে ভাবি পেলাই চলোঁ, সেনেকুৱা নহয়। আজি আমি যুৱ প্ৰজন্ম হিচাপে, আজি আমি যুৱ নেতা হিচাপে আমি চবকে লৈ চবৰে হেল্প কৰি এই সুন্দৰ পৰিৱেশটো যাতে আমি সমাজত দিব পাৰোঁ, সেই চেষ্টাটোলৈ আমি আগবাঢ়িছোঁ। তেওঁলোকৰ কাৰ্যসূচী আৰম্ভ হ'ব। এগৰাকী মোৰ বন্ধু আৰু এই বিদ্যালয়ৰ দৃষ্টিহীন বিদ্যালয় বশিষ্ঠৰ বজালীৰ বিদ্যাপতিচন্দ্ৰ হাইস্কুলৰ ছাত্ৰ আছিলোঁ। আৰু পৰৱৰ্তী সময়ত ঘটনাক্ৰম কিছুমান হ'ল, আৰু পৰৱৰ্তী সময়ত সেই ঘটনাক্ৰম উন্নীত হ'ল, আৰু উন্নতিৰ পিছত অৱশেষত শিক্ষক হ'ল। আৰু আমি সাংবাদিকতাৰ জৰিয়তে আজি মাইক্ৰফোন লৈ নৱজিতৰ সন্মুখত আজি বিজেপিৰ যি মহানগৰ সমিতি, আজি মই দলীয়ভাৱে নহয়, এই ইউথ চামিট যিটো আদৰ্শৰ বাৰ্তা দেখুৱাইছে, অনুষ্ঠান বিভিন্ন ঠাইত পাতিব পাৰে, কিন্তু এই যে স্থান এটা তেওঁলোকে বাছনি কৰিছে, এয়া নিশ্চিতভাৱে এটা আইডিয়েল ষ্টেপ বুলি মুকুট দাদাই ক'লে, আমাৰ নিহাৰেন্দ্ৰই ক'লে। চ' তেওঁলোকৰ এই পদক্ষেপক কি ক'বা? মই অটল বিহাৰী বাজপেয়ীৰ এটা উক্তি মোৰ আজিও মনত, আৰু আমাৰ কাৰণে এই উক্তিটো বহুতেই ডাঙৰ। তেওঁ কৈছিল যে টুটে পেৰ সে আদমি খৰা নেহি হতে, ছোটে মন সে আদমি বৰা নেহি হতে। আৰু যি দলেই নহওক, যি পাৰ্টীয়ে নহওক, যি চৰকাৰে নহওক, যি ব্যক্তিয়ে নহয়, যিয়ে বৰাপণ দেখুৱাব, মনৰ পৰা যি ডাঙৰ দেখুৱাব, সেই ব্যক্তিয়ে সমাজত আদৰ্শ হয়। আৰু সেই যিটো বাজপেয়ীৰ যিটো উক্তি, সেই উক্তিটো এওঁলোকে আজি সাৰোগত কৰি আমাৰ এই অন্তোদয়ৰ যিটো ধাৰণা, বাজপেয়ী বা আমাৰ বিজেপিৰ যিটো এটা মূল ধাৰণা যে ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয়, ব্যক্তি তৃতীয়, অন্তোদয়ৰ যিটো ধাৰণা, এই যিসকল আমাৰ ছাত্ৰ ছাত্ৰী অন্তিম শাৰীৰ দিব্যাংগ বুলি ক'লে আমি অন্তিম শাৰীৰ এগৰাকী নিষ্পেষিত বা সমাজৰ পৰা অকণমান অৱহেলিত এই স্তৰত আমি নিজক কেনেকৈ আমি নিজৰ জীৱনটোক বা নিজৰ শৈক্ষিক বা নিজৰ বাস্তৱত আমি কিমান কঠোৰ তপস্যাৰ জৰিয়তে আমি নিজক প্ৰতিষ্ঠা কৰোঁ, সেই সংগ্ৰামখনত আজি এওঁলোকে আহি আমাক সহযোগিতা কৰিছে। আৰু এই পদক্ষেপত আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমি সঁচাকৈ শলাগ লৈছোঁ। আমি পৰৱৰ্তী সময়ত আৰু নৱজিতৰ কবিতা শুনিম, তেওঁলোকৰ হয়তো কাৰ্যসূচীৰ মাজলৈ যাম। আৰু পৰৱৰ্তী সময়ত আমি আকৌ এই কণ প্ৰতিভাৱান এই ছাত্ৰ ছাত্ৰীসকল, দৃষ্টিহীনটোৰ চকুৰ পৰা দৃষ্টিহীন কিন্তু মনৰ দৃষ্টিৰে তেওঁলোকে জগতখনক কেনেকৈ দেখে, গীতৰ মাজেৰে, সংগীতৰ মাজেৰে, কথাৰ মাজেৰে, কবিতাৰ মাজেৰে তেওঁলোকে আগবঢ়াই নিব।